নমস্কাৰ চাৰ্বিদাসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ অধীনত যোৱাকালি এয়া চাব আপোনালোকে স্ক্ৰীণত ডিচেম্বৰৰ 3 তাৰিখে যোৱাকালি আপোনাৰ ৰাজ্যসভাত অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব কি নহ'ব এই সন্দৰ্ভে এক প্ৰশ্ন সোধা হৈছিলে, যিটো সুধিছিলে আপোনালোকে চাব শ্ৰী জাভেদ আলী খান লগতে শ্ৰী ৰামজিলাল সুমনে আপোনাৰ ৰাজ্যসভাত যোৱাকালি প্ৰশ্ন সুধিছিলে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আপোনাৰ অষ্টম দৰমহা আয়োগ এইবাৰ যি বাজেট অধিৱেশন আছে ফেব্ৰুৱাৰী 2025 তাত অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰা হ'ব নেকি আৰু এই সম্বন্ধে কি আছে আৰু তাৰ উত্তৰ এয়া চাব আপোনালোকে। মিনিষ্ট্ৰী অফ ষ্টেট মিনিষ্টাৰ অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰীদেৱে ইয়াৰ উত্তৰ দিছে ৰাজ্যিক বিত্তমন্ত্ৰীয়ে, আৰু তেখেতে কৈছে যে এয়া চাব বৰ্তমান সময়লৈকে কোনো ধৰণৰ প্ৰপ'জাল চৰকাৰে লাভ কৰা নাই বুলি তেখেতে উল্লেখ কৰিছে। তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আপোনাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰপ'জাল এতিয়াও যোৱা নাই বুলি মানে লোকসভাৰ মজিয়াত এয়া উত্তৰ দিছে। কিন্তু আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত ষ্টাফ ছাইডৰ লগতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিবৰ্গৰ লগত অচিৰেই এই মাহৰ শেষৰ পিনে এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিব। কিন্তু এতিয়ালৈকে আজিৰ তাৰিখলৈকে আপোনাৰ এই ৰাজ্যসভাৰ মজিয়াত অষ্টম দৰমহা আয়োগ গঠন কৰাক লৈ কোনো ধৰণৰ আপোনাৰ প্ৰপ'জাল পোৱা নাই বুলি যি কৈছে সেয়া অত্যন্ত মিছা হয়। ইতিমধ্যে শিৱগোপাল মিশ্ৰা ষ্টাফ ছাইডৰ ফালৰ পৰা চৰকাৰক কেইবাবাৰো প্ৰস্তাৱ দিছে আৰু আশা কৰা গৈছে যে হ'বলগীয়া আপোনাৰ বাজেট অধিৱেশনৰ আগতে কৰ্মচাৰী আৰু ষ্টাফ ছাইডৰ মিটিঙত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নিশ্চয় অষ্টম দৰমহা আয়োগৰ ভাল খবৰটো লাভ কৰিব। কিন্তু বৰ্তমানলৈকে মানে কি কয় চৰকাৰে ইয়াৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি ইয়াক বুজা গৈছে। সেয়েহে চৰকাৰে যেতিয়া সিদ্ধান্ত লয় আপোনালোকে সকলোতকৈ আমাৰ চেনেলৰ যোগেদি সেয়া লাভ কৰিব। সেয়েহে সকলোতো গুৰুত্বপূৰ্ণ জাননী আৰু খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।